প্ৰাইজমণি দিবা নৈশ ফুটবল প্ৰতিযোগিতাৰ সামৰণি পৰে জকাই ফুটবল একাদশ বিজয়ী খিতাপ অৰ্জন মৰাণৰ ১ নং খুমটাই কৈলাগড়া যুৱ সমাজৰ উদ্যোগত মৰাণ জিলা ক্ৰীড়া সন্থাৰ পৰিচালনাত কৈলাগড়া খেলপথাৰত গ্ৰামাঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰ প্ৰতিভাসমূহ উলিয়াই অনাৰ প্ৰচেষ্টাৰে দিবা নৈশ প্ৰাইজমণি ট্ৰফি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ২১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত দিবা নৈশ ফুটবল খেলখনত ২৮টা দলে অংশগ্ৰহণ কৰা খেলখনত আজি প্ৰায় ২ সহস্ৰাধিক দৰ্শকৰ মাজত চূড়ান্ত খেলখন খুমটাই চিৰাজ একাদশ ফুটবল দল বনাম জকাই ফুটবল একাদশৰ ফুটবল দলৰ মাজত এখনি হাই ভল্টেজ ফুটবল খেল অনুষ্ঠিত কৰা হয় নিৰ্ধাৰিত সময়ত খেলখন ফলাফল অমীমাংসিত হোৱাত ট্ৰাইবেকাৰ পদ্ধতিৰে ফলাফল নিৰ্ণয় কৰা জকাই এফচি দলে সামগ্ৰিকভাৱে ২-৪ গলৰ ব্যৱধানত বিজয়ী খিতাপ অৰ্জন কৰে খেলখন আৰম্ভণিতে খেলুৱৈসকলৰ লগত বিশিষ্ট অতিথিসকলক চিনাকি কৰা হয় উপস্থিত থাকে প্ৰাক্তন খেলুৱৈ জগত চুটিয়া ধৈৰ্য বুঢ়াগোহাঁই সমাজকৰ্মী ভূপেন বৰা সুদীপ চৌহান টাইপা নেতা নিপেন ফুকন আৰু বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত নিহাল চাংমাই ৰাহুল গোৱালা আৰু চতুৰ্থ পৰিচালক অভিজিত চুটিয়াৰ সহযোগত মুন পলাক ফুকনে খেলখন পৰিচালনা কৰে আজি আমি নিশ্চয় আনন্দিত হৈছোঁ আমি যোৱা ২১ ডিচেম্বৰ ২০২৪ তাৰিখে আমি দিবানৈক্ষিক ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ সেই আয়োজন মৰ্মে আজি খেলখন উপনীত হ'বলগীয়া হৈছে আজি আমাৰ ফাইনেল মেচখনত অংশগ্ৰহণ কৰিছে আমাৰ জকাই এফচি বনাম খুমটাই এফচিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলি আছে ইতিমধ্যে আৰু এই খেলখনৰ আমাৰ জ্যেষ্ঠসকলো আহি আমাৰ খেলখনত বহুতো ৰাইজো আহি উপস্থিত হৈছে নিশ্চয় আমি আজি আনন্দিত হৈছোঁ ১ নং খুমটাই কৈলাগড়া যুৱ সমাজে আজি যি আয়োজন কৰা ফুটবল প্ৰতিযোগিতাত বহুতো জ্যেষ্ঠ গণ্য মান্য আৰু আমাৰ গাঁৱৰ যিখিনি ৰাইজে আমাক সহায় কৰিছে তেওঁলোকক আমি আমাৰ যুৱ সংঘ হৈ কিনে তেওঁলোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অতিকৈ উৎফুল্লিত আৰু আনন্দিত হৈছোঁ আৰু আপোনালোকৰ জৰিয়তে অসমবাসী সকলোলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ এই অঞ্চলত খুমটাই ১ নং খুমটাই কৈলাগড়া গাঁৱৰ আদিবাসী অধ্যুষিত অঞ্চল ইয়াত চাহ জনজাতি প্ৰাক্তন চাহ জনজাতি সকলো বসবাস কৰা এই অঞ্চলত প্ৰথমবাৰৰ বাবে দিবানৈক্ষ এখনি ফুটবল প্ৰতিযোগিতা সমিতিয়ে আয়োজন কৰিছিলোঁ আৰু এই ফুটবল প্ৰতিযোগিতাত শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ দৰে ঠাইৰ পৰা ফুটবল দলসমূহ আহি যোগদান কৰাৰ বাবে আমি আটাইকেইটা দলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল প্ৰথম দিনাৰ ২১ ডিচেম্বৰ তাৰিখে আমি প্ৰথম দিনাৰ খেল আৰম্ভ কৰিছিলোঁ আমি ভয়ত আছিলোঁ যে দলসমূহ যোগদান কৰিবনে নাই কিন্তু দলসমূহে যোগদান কৰি প্ৰথম দিনাখনৰ কাৰ্যসূচীত খেল উপভোগ কৰিবলৈ নাই কমেও ২০০০ৰ ওপৰত ৰাইজ গোট খাইছিল ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু আমি এটা আশা বান্ধি এই খেল আৰম্ভ কৰিছোঁ যাতে আমাৰ এই অঞ্চলত ক্ৰীড়াৰ প্ৰতিভাসমূহ বিকশিত হয় আৰু অনাগত দিনত আমি ইয়াতকৈ সুন্দৰভাৱে খেল আমি অনুষ্ঠিত কৰি ৰাইজক উপভোগ কৰিবলৈ সুযোগ প্ৰদান কৰিম বুলি আমি আশাবাদী অংশগ্ৰহণ কৰিছিল আৰু ২৮টা দলে অংশগ্ৰহণ কৰাৰ আমি আজিৰ চূড়ান্ত খেলখনিত জকাই একাদশ আৰু খুমটাই একাদশৰ মাজত অনুষ্ঠিত হৈছে আমি আজি আপোনালোকে দেখিবলৈ পাইছে আমাৰ মাজত যথেষ্ট সংখ্যক গণ্যমান্য ব্যক্তিৰ লগতে এই অঞ্চলৰ সমূহ ৰাইজ উপস্থিত হৈছেই খেল উপভোগ কৰিবলৈ